গুড মৰ্নিং গাইজ। এয়া দেখিছে ঘৰৰ কি অৱস্থা। আজি অম্বুবাচীৰ লাষ্ট দিন, সেইকাৰণে কাপোৰ চাপোৰ ধুবৰ কাৰণে চব ওলাই থৈছোঁ। এয়া বাথৰুমত এইবিলাক চব ওলাই থৈ দিছোঁ। তাক গোটেই ধুব লাগিব অম্বুবাচীৰ। এইবিলাক পৰ্দা চৰ্দা গোটেই ধুব লাগিব। আধা আধি কালি ধুলোঁ বাৰু। আৰু এইটো দেখিছে এখন কি পাহাৰ হৈ আছে কাপোৰৰ। একচুৱেলি এইবিলাক কিয় ওলাইছোঁ, যোনবিলাক কাপোৰ ইহঁতক তাৰমানে কিছুমান কাপোৰ পুৰণা হৈ গৈছে, সেইবিলাক মই আঁতৰাই বেলেগ এটা জেগাত থ'ম, থৈ পিনে যিবিলাক দৰকাৰী সেইখিনি ৰাখি থৈ দিম। আমাৰ ইহঁত দুটাক বহুত মানে উৎপাত কৰি থাকে, সেইকাৰণে ব্যস্ত কৰাই দিছোঁ। ব্যস্ত কৰাই কঁঠালৰ গুটি এৰাবৰ কাৰণে দিছোঁ। সেইটো পাৰা নাই কাৰণে দাঁতেৰে কাম এৰাই আছে গুটিকেইটা। ইমান উৎপাত কৰি পাৰিছা? অঁ পাৰিছা, গুড, পাৰিছা। মই এইফালে চাহ খাই আছোঁ। চাহখিনি হ'ল বাৰু। বোলো চাহখিনি খাই থাকোঁতে শান্তিমতে খাব দে, তহঁতে বাকলিখিনি গুচা, নহ'লে ইমান উৎপাত কৰি। এইবাৰ আকৌ ইহঁতক এয়া ললিপপ খাই খাই নহৰু চেলাই আছে। এয়া দিছিলে নহৰু চেলাব দিছোঁ। ইমান হেৰি কৰি থাকে, সেইকাৰণে নহৰুকে চেলা অকণমান। আৰু এইটো নহৰু চেলাই দেখিছে এইবিলাক কি অৱস্থা। বতাহ মাৰি আছিলে, কুলাৰটো চলাই দিছিলোঁ, কুলাৰটোৰ বতাহত এইবিলাক একদম বাকলি অৱস্থা নোহোৱা কৰিছে পাকঘৰটো। দেখিছে আমাৰ ইমান কৰ্মবীৰ গোটেইবিলাকে। দেখিছে কি কৰি আছে। অঁ ওলাইছে, ফাঁকত সোমাই গৈছিলে। ভাল ল'ৰাটো, ভাল ছোৱালীটোও ভাল। মোৰ সোমাই গৈছে বেটা। এটা ললিপপ খাই নহৰু বাকলি চেলাই আছে। এইটো একদম ঝাৰু মাৰি আছে। একো নহয় দিয়া, সোমাই যাওক, ওলাই থাকিবা। আজি পূৰা ব্যস্ত কৰাই ৰাখিছোঁ দুইটাকে। গা চা ধুই আহিলোঁ, এতিয়া আৰামছে ভাত পানী বনাম। তো আজৰি হ'লোঁ আৰু একদম পূৰা বাথৰুম চাথৰুম চাফা তাফা কৰি আজৰি হৈ একদম গা চা ধুই ফিটিং হ'লোঁ। এতিয়া ভাত পানীত লাগিম আৰু ভাত পানী বনাম আৰু। ঘৰটো অকণমান শুদ্ধি কৰাই ল'ম। ইয়াতে মই গংগাৰ পানী আৰু আপোনাৰ গংগাৰ পানী থাকে, গংগাৰ জল, তাৰপিছত অগৰু আৰু অকণমান গোমূত্ৰ থাকে, ইমানখিনি আছে। গোটেই ঘৰটোতে অকণ চিটাই যাম। মানে স্প্ৰে মাৰিলে, মানে এইটো অগৰুৰে বটল হয়, মানে স্প্ৰে ছিষ্টেমত আছে, সেইকাৰণে ইজি হয়। অকণ চবতে মাৰি দিম, শুদ্ধি কৰি দিম অলপ। সেইকাৰণে এইটো ৰেডি কৰিয়ে থৈ দিওঁ মই। এতিয়া দুপৰীয়াৰ কাৰণে মাংস বনাম। দেখিছেনে মাংসটো সানি থৈছোঁ। এইখিনি কেৱল আদা নহৰু পিঁয়াজখিনি ইয়াতে অকণমান পিচিছিলোঁ, দি ইয়াতে অকণমান ঢালি দিলোঁ। এতিয়া 5 মিনিটমান এনে সানি অকণমান সময় মেৰিনেট হ'ব দিম। তাৰপাছত বনাই দিম। বিশেষ এটা বনাই নাথাকোঁ আৰু আজি ভাগৰ লাগিব, এনেও কাম চাম কৰি আছোঁ। এইখিনিয়ে বনাই দিম আৰু কঁঠালৰ গুটিকেইটা সিহঁতক চেলাব দিছিলোঁ যে, সেইকেইটাৰে এনে অকণমান পিটিকা টাইপ বনাম, মানে অকণমান বইল কৰি পিটিকা বনাম। ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ বিচনাত। বিৰাট ভাগৰ লাগিছে। তো ইহঁতক অলপমান হেৰিত লৈও যাব লাগিব, সেইকাৰণে আৰু কাম চাম কৰি শেষ কৰি খালোঁ আৰু দুই টেপামান খালোঁ আৰু মাংসই দি। অকণমান খাই লৈ 2 মিনিট ৰেষ্ট ল'ম, যাবৰ হ'বই এতিয়া। ভাগৰ লাগিছে, বোলো ৰখোঁ। নাই, সিহঁতক কাপোৰ পিন্ধিব দিছোঁ। 2 মিনিট চকুটো এনেকৈ মানে মুজি পিনে ওলাই যাব লাগিব। আৰু আহি দেৰিয়ে হ'ব আহোঁতে। তো ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব দেই। আৰু তো গম পাইছে, নতুনবিলাকে ছাবস্ক্ৰাইব কৰি দিব।